আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাইজক মই জনাম সৰ্বপ্ৰথম মাতৃক সন্মান কৰিবলৈ কওঁ মাতৃক যেহেতু সন্মান কৰিলে সমাজখন ধুনীয়াকৈ আগবাঢ়ি যাব আৰু আমাৰ উদ্দেশ্য হৈছে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেটা মঞ্চতে মানুহক গোট খোৱাৰ উদ্দেশ্যৰে ৰাজনৈতিক হওক অৰাজনৈতিক হওক মহিলাসকলক সবলীকৰণৰ উদ্দেশ্যে আৰু আজিৰ যুগত মহিলাসকলে এই মোবাইল ফোনটোক ইউজ কৰাৰ কাৰণে বহুত অবৈধ প্ৰেম ঘটনা ঘটিত আমি দেখিবলৈ পাইছোঁ আৰু মই যেহেতু 2007 চনৰ পৰা আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰি আহিছোঁ এই বছৰ আমি দিনজোৰা কাৰ্যসূচী লৈছিলোঁ পতাকা তোলন শহীদ বেদীক প্ৰণাম জনাই মুকলি সভা 1 বজাত আৰম্ভ হৈছে 1 বজাৰ পৰা এতিয়া মুকলি সভা চলি আছে এইখিনি আমাৰ দিনজোৰা কাৰ্যসূচী ধন্যবাদ আজি 8 মাৰ্চ সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হৈছে আমিও কেটাটেং আঞ্চলিক মহিলা সমিতিয়ে এদিনীয়া কাৰ্যসূচীৰে মহিলা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছোঁ ইতিমধ্যে আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰু স্মৃতি তৰ্পণৰ কাৰ্যসূচী হৈ গৈছে আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি মহিলাসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম বুলি আগবাঢ়িছোঁ খন্তেক পিছতে আমাৰ খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এই দিৱসৰ তাৎপৰ্য কেৱল খেল ধেমালিয়ে নহয় আমি সকলো নাৰী একগোট হৈছোঁ নাৰীসকলক কেনেকৈ সবলীকৰণ হয় তেওঁলোকৰ সেই দিশতো আমাৰ আলোচনা হ'ব আমাৰ যিখন মিটিং হ'ব আলোচনা চক্ৰ আছে তাত আমি বিশিষ্ট অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ গতিকে তেওঁলোকৰ সেই বিষয়বস্তু আমি দাঙি ধৰিছোঁ বৰ্তমান আমাৰ মহিলাসকলৰ বৰ্তমান অৱস্থাত আমাৰ স্থিতি কেনেকুৱা হ'ব কি কৰিব লাগিব মহিলাসকল এতিয়া বহুত আগবাঢ়ি গৈছে মহিলাসকল এতিয়া চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে উদ্যমী মহিলা এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে বহুতখিনি মহিলাসকলক আগুৱাই নিছে গতিকে আমি সকলো মহিলাই যে একগোট হৈ এনেদৰে আমি অনুষ্ঠানটো আগবঢ়াই নিছোঁ নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ আজি এই বিশেষ দিনটোত মই এটা কথাই ক'ব বিচাৰিম যে আমাৰ সমাজৰ পৰা সমাজত সমতা স্থাপন কৰিবৰ কাৰণে আমি আচলতে পুৰুষৰ সমানে সমভাৱে আমি আগবাঢ়ি যাব লাগিব আৰু অভিভাৱক হিচাপে আমি আমাৰ নিজৰ সন্তানক সদায় এটা কথাই শিকাব লাগিব যে পুৰুষ নাৰী বুলি নহয় আমি মানুহ হিচাপে ভাল মানুহ হোৱাৰ শিক্ষা আমি গ্ৰহণ কৰিব লাগিব তেতিয়াহে সমাজৰ পৰা বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতনৰ দৰে ঘটনাবিলাক নাইকিয়া হ'ব আৰু এই ক্ষেত্ৰত প্ৰকৃতিৰে মানুহ যিহেতু প্ৰকৃতিৰ সন্তান আৰু নাৰী আৰু পুৰুষ সদায় পৰিপূৰক এটাই আনটোৰ পৰিপূৰক নাৰী কেতিয়াও প্ৰকৃতিৰ পুৰুষৰ প্ৰতিদ্বন্দ্বী নহয় আৰু মই কিন্তু এই আজিৰ দিনটোত এটা কথাই ক'ব বিচাৰোঁ যে নাৰী অৰ্ধআকাশ নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত